ইৰাণ এৰক যিমান সোনকালে পাৰে আৰু যেনেকৈ পাৰে এতিয়াই ইৰাণ ত্যাগ কৰক ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ্থীসকলৰ উপৰিও কোনোবা যদি তীৰ্থযাত্ৰাত গৈছিলে কোনোবা তাত যদি থাকে বা ফুৰিবলৈ গৈছে সকলোকে এই পৰামৰ্শ আগবঢ়াইছে নতুন দিল্লীয়ে স্ট্ৰিক্টলি বা খুব কঠোৰভাৱে এই ধৰণৰ এটা যি পৰিবেশৰ সৃষ্টি হৈছে তাত কোৱা হৈছে ভাৰতীয় নাগৰিকসকলক ভাৰতীয় দূতাবাসৰ ফালৰ পৰা যে আপোনালোকে আমাৰ সৈতে যোগাযোগত থাকক পৰিস্থিতি বেয়া যিকোনো মুহূৰ্তত অৰ্থাৎ যদি এখন যুদ্ধ আৰম্ভ হৈ যায় তেনেহলে ইয়াৰ বাহিৰে কি হ'ব ভাৰতীয় দূতাবাসে কৈছে ভাৰতীয় নাগৰিকসকলক যে আমাৰ সৈতে যোগাযোগত থাকক আৰু ভাৰত উভতি যাওক বা ইৰাণ ত্যাগ কৰক স্বাগতম জনাইছো আমি এই মুহূৰ্তত আমাৰ পোনপটীয়া সম্প্ৰচাৰলৈ আৰু এইখিনি সময়ত এটা ডাঙৰ খবৰ হৈছে ইৰাণ এৰিবলৈ এতিয়া ইৰাণ এৰিবলৈ আৰু যি ধৰণে পাৰে ইৰাণ ত্যাগ কৰিবলৈ নতুন দিল্লীয়ে পৰামৰ্শ আগবঢ়াইছে ইৰাণত বৰ্তমান থকা ভাৰতীয় নাগৰিকসকলক কোনোবা তাত হয়তো শিক্ষাৰ্থী হিচাপে আছে কোনোবাই হয়তো ইমান দিনে ৰিচাৰ্চ কৰি আছিল কোনোবা হয়তো চাকৰি সূত্ৰে আছিল কোনোবাই হয়তো ব্যৱসায় কৰি আছিল কোনোবা হয়তো ফুৰিবলৈ গৈছিল কোনোবা হয়তো আত্মীয় স্বজনৰ কাষলৈ গৈছিল বা কোনোবা হয়তো আন কিবা কাৰণত ইৰাণলৈ গৈছিল বা বিশেষকৈ তীৰ্থযাত্ৰা ইত্যাদিও যদি কৰিবলৈ গৈছিল ইৰাণত কোৱা হৈছে যে যদি কোনোবা ইৰাণত এই মুহূৰ্তত আছে ভাৰতীয় নাগৰিকসকলক দিল্লীয়ে এইটোৱে পৰামৰ্শ দিছে যে আপোনালোক ইৰাণ ত্যাগ কৰক আপোনালোক উভতি আহক বা আপোনালোক আন ঠাইলৈ যাওক আৰু কাৰণটো হয়তো নিশ্চয় আমি নকলৈ হ'ব এই কাৰণটো হৈছে ইৰাণ আৰু আমেৰিকাৰ মাজত যিটো এটা যুযুধান এটা পৰিস্থিতি যিকোনো মুহূৰ্তত ইৰাণে এটা ডাঙৰ আক্ৰমণৰ সন্মুখীন হ'ব পাৰে ৱাশ্বিংটন আৰু তেহৰানৰ মাজত সম্পৰ্ক ইমান আচলতে অৱনমিত হৈছে এফালে আলোচনা ওমানৰ মধ্যস্থতাকাৰীৰ যি এক ভূমিকা ওমানে আৰু বৃহস্পতিবাৰৰ দিনটোতো দুয়োটা পক্ষৰ মাজত কথা বতৰা আগবঢ়াই লৈ যাবলৈ বিচাৰিছে একেবাৰে শেহতীয়াকৈ দুইলানি আলোচনা হৈছে জেনেভাত হৈছে ওমানত হৈছে তাৰ মাজতে কিন্তু ডোনাল্ড ট্ৰাম্পৰ যিটো হুংকাৰ যে আক্ৰমণ কৰিম ইৰাণত লিমিটেড ষ্ট্ৰাইক কৰিম বুলি এবাৰ ক'লে 10 দিনৰ সময় দিছো যদি নিউক্লিয়াৰ ডিল নকৰে তেনেহলে আক্ৰমণ হৈ যাব আনহাতে আমেৰিকাই কি কৰিছে ইৰাণৰ আশে-পাশে মিলিটাৰী বিল্ড আপ কৰিছে আৰু এনেকুৱা খবৰ ওলাইছিলে ভিতৰুৱা সূত্ৰই যে যিকোনো মুহূৰ্তত আমেৰিকাই বৃহৎ এক মিলিটাৰী অপাৰেশ্যন বা সামৰিক এক অভিযান ইৰাণত চলাব পাৰে ইজৰাইলৰ সহযোগত তেনেকুৱা ধৰণৰ খবৰ ওলাইছিল বিশেষ সূত্ৰৰ দ্বাৰা আৰু এতিয়া যি ধৰণৰ এক প্ৰকাৰ ডোনাল্ড ট্ৰাম্পে যি ধৰণে যুদ্ধৰ এক পৰিবেশ সৃষ্টি কৰিছে যে যি ধৰণে মিলিটাৰী বিল্ড আপ কৰিছে অতিৰিক্ত F-35 F-22 দৰে যিবোৰ যুঁজাৰু ফাইটাৰ জেট সেয়া সাজু কৰি ৰাখিছে দুখনকৈ ডাঙৰ এয়াৰক্ৰাফ্ট কেৰিয়াৰ ইৰাণৰ ওচৰ পোৱাইছে গৈ তেনে পৰিপ্ৰেক্ষিতত সকলোৰে আশংকা যে এতিয়া এখন যুদ্ধ হ'ব নেকি এই যুদ্ধৰ কৰবাত হওঁ যিটো পৰিবেশ ই ইতিমধ্যে মাৰ্কেটত প্ৰভাৱ পেলাইছে এই যুদ্ধৰ পৰিবেশত ইউএছৰ যিটো ভূমিকা দেখা গৈছে যে ইউৰোপিয়ান ইউনিয়নৰ ফালৰ পৰা কোৱা হৈছে যে ডিপ্লোমেচিৰ বাটলগ বিভিন্ন দেশে কৈছে ইৰাণে নিউক্লিয়াৰ টক বিচাৰিছে ইৰাণে এয়াও কৈ আহিছে যে আমেৰিকাই পূৰ্ব নিৰ্ধাৰিত ফলাফল এটা বিচাৰি এই ধৰণে কথা বতৰাৰ সমান্তৰালকৈ এই ধৰণৰ ভাবুকি দিলে নহ'ব সেই ধৰণৰ আলোচনা নফলিয়াই এই ধৰণৰ ইংগিত স্পষ্টকৈ আয়াতুল্লাহ আলী খামেনিয়ে দি থৈছে কিন্তু শেহতীয়াকৈ ট্ৰাম্পৰ এই যিটো ভূমিকা ট্ৰাম্পে এই যিটো এটা যিকোনো মুহূৰ্তত সিদ্ধান্ত লৈ দিব পাৰে লিমিটেড ষ্ট্ৰাইক কৰাৰ যিটো হুংকাৰ দিছে তাৰ পিছতে ইৰাণৰ ফালৰ পৰা একেবাৰে শেহতীয়াকৈ কোৱা হৈছে ট্ৰাম্পে যদি আক্ৰমণ কৰে আমিও বহি নাথাকো খুব ওলোটাই শক্তিশালী আক্ৰমণ এটা কৰি দিম আৰু ইয়াক কঠোৰভাৱে কোৱা হৈছে ইৰাণ বহি নাথাকে ইৰাণত আমি দেখিছো শেহতীয়াকৈ প্ৰটেষ্ট হৈছে আকৌ ইৰাণ বহি নাথাকে ইৰাণে আমেৰিকাক উত্তৰ দিব বুলি স্পষ্টকৈ কৈছে এতিয়া এনেকুৱা এটা পৰিস্থিতিৰ মাজত আকৌ মধ্যপ্ৰাচ্যত এটা অস্থিৰতাৰ পৰিৱেশ এটা সৃষ্টি হৈছে মধ্যপ্ৰাচ্যত আকৌ এবাৰ সেই ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে যে আকৌ এখন যুদ্ধ মানে আন এক ভয়ানক ছবি যুদ্ধ ইতিমধ্যে ইজৰাইল ইৰাণৰ যুদ্ধ আমি দেখিছো দীৰ্ঘদিনীয়া গাজা ৱাৰ আমি দেখিছো তাৰ মাজতে আমি দেখিলো যে কি ধৰণে সিৰিয়াত পট পৰিৱৰ্তন ঘটিল সেয়া বাৰু তেওঁলোকৰ নিজাববীয়া তেওঁলোকৰ পৰিস্থিতি আছিলে কিন্তু অস্থিৰতা এটা আৰু একেবাৰে শেহতীয়াকৈ আমি দেখিছিলো লেবাননত থকা হিজবুল্লাহৰ বিৰুদ্ধে ইজৰাইলৰ এখন যুদ্ধ গৈছে যি নহওক তাত থকা কিছু গোটৰ বিৰুদ্ধে ইজৰাইলে যুদ্ধত মিলিত হৈছিল এই গোটবোৰক ইৰাণে সদা সমৰ্থন কৰি অহা বুলি এটা অভিযোগ আছিল কিন্তু এতিয়া কথা যেতিয়া আমেৰিকা আৰু ইৰাণৰ আহি পৰিছে যে ডোনাল্ড ট্ৰাম্পে স্পষ্টকৈ ভাবুকি দিবলৈ আৰম্ভ কৰিছে আনকি 28 ডিসেম্বৰৰ পৰা ইৰাণৰ যেহেতু প্ৰতিবন্ধকতা আমেৰিকাই বিভিন্ন ধৰণৰ আৰোপ কৰি থৈছে ইৰাণৰ খুব কোঙা হৈ পৰা অৰ্থনৈতিক ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ৰাজপথত দোকানীসকল ব্যৱসায়ীসকল সকলো ওলাই আহিছিলে
তেওঁলোকৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ নিবনুৱা সংস্থাপন দিবলৈ দাবী এই ধৰণৰ যেটো এটা তেওঁলোকে ধৰ্মঘট কৰিছিলে এই ধৰ্মঘটত ইৰানে কৈছে যে তাত আমেৰিকাৰ হাত আছে আকৌ এটা মন কৰিবলগীয়া কথা যে ইয়াৰ পূৰ্বে ইজৰাইল আৰু ইৰানৰ যিখন যুদ্ধ হৈছিলে 12 দিনীয়া যুদ্ধ হৈছিলে 2025 ৰ জুন মাহত এই যুদ্ধখনত কিন্তু আমেৰিকাই পোনপটীয়াকৈ এন্ট্ৰি মাৰি ইৰানত কিন্তু যিবোৰ নিউক্লিয়াৰ ঘাটি আছে তাত কিন্তু আক্ৰমণ কৰিছিল আৰু একেবাৰে হেহুটিয়াকৈ আন এটা এনেকুৱা খবৰ ওলাইছিলে যে ইৰানে নিজৰ যিবোৰ নিউক্লিয়াৰ ফেচিলিটি সেয়া ঢাল এক সৃষ্টি কৰি সেয়া ঢাকি পেলাইছে বিভিন্ন ধৰণেৰে কভাৰ আপ কৰি পেলাইছে ঢাকি পেলাইছে বুলি ক'ব পাৰি কিন্তু তাৰ মাজত এই যেটো খবৰ যে আমেৰিকাই প্ৰতিবন্ধকতা আৰোপ কৰি থোৱা আছে প্ৰতিবন্ধকতা ইৰানৰ ওপৰত আছে আৰু সেই প্ৰতিবন্ধকতাৰ ফলতে এই ধৰণৰ এটা পৰিৱেশ হৈছিলে আমেৰিকাই কৈছে যে ইৰানে কথা পাতিব লাগিব নিউক্লিয়াৰ এগ্ৰিমেন্টত আহিব লাগিব কোনো পধ্যে আমেৰিকাই আনকি আমেৰিকাৰ কোনোবা এজন বিষয়াই ইৰানক কৰ্কট ৰোগৰ সৈতে তুলনা কৰি পেলাইছিল ইয়াতেই স্পষ্টকৈ ইৰানে উভতি ধৰিছে বাৰ্তা এটা দিছে ইউএনলৈ পত্ৰ লিখিছে ইউএন সচিব প্ৰধানলৈকে পত্ৰ লিখিছে যে এই ধৰণৰ কথা বতৰা সহ্য কৰা নহব আৰু আমি উত্তৰ দিবলৈ সাজু আছো কিন্তু ডাঙৰ প্ৰসংগ ডাঙৰ কথাটো এতিয়াই যে কৰবা যদি যুদ্ধ এখন আকৌ হৈ যায় এই যেটো অস্থিৰতা এই অস্থিৰতা কিন্তু আন এক পৰ্যায় পাবগৈ কিয়নো এইবাৰ প্ৰসংগ পোনপটীয়াকৈ আমেৰিকা আৰু ইৰানৰ হ'ব ইৰান আৰু আমেৰিকাক যদি তুলনা কৰা যায় হয় ইৰান হয়তো আমেৰিকাৰ আগত কিমান হেড শক্তিশালী ৰূপত তিষ্ঠি থাকিব পাৰিব এটা ক'ব পৰা নাযায় কিন্তু নিশ্চিত ৰূপত আমেৰিকাই কিমান বৃহৎ আক্ৰমণ কৰিব কিয়নো আক্ৰমণ কৰো বুলি কৈছে লিমিটেড ষ্ট্ৰাইক কৰি দিম বুলি আনকি ডোনাল্ড ট্ৰাম্পে নিজেই মুকলিকৈ মন্তব্য কৰিছে গুটেই বিষয়বোৰ আসলতে বহু জটিল হৈ পৰিছে এতিয়া আৰু এতিয়া আহিছো সেই কথোপকথনলৈকে ইৰানে বিচাৰে যে আমাৰ প্ৰতিবন্ধকতাবোৰ উঠাই দিয়া হওক ইৰানে বিচাৰে যে নিউক্লিয়াৰ এগ্ৰিমেন্টটো হওক আমেৰিকাই কি বিচাৰে আমেৰিকাই বিচাৰে যে ইৰানে কেতিয়াও কাহানিও নিউক্লিয়াৰ ওয়েপন বনাব পৰা ইৰানৰ হাতত ক্ষমতা থাকিব নালাগে ইৰানে অতি শীঘ্ৰে নিউক্লিয়াৰ এগ্ৰিমেন্ট সাইন কৰিব লাগে ইৰানৰ হৈতে এক নিউক্লিয়াৰ এগ্ৰিমেন্ট স্বাক্ষৰ হৈছিল ইয়াৰ পূৰ্বৰ যেটো ডোনাল্ড ট্ৰাম্পৰ শাসনকাল আছিল পূৰ্বৰ টাৰ্মটোত পূৰ্বৰ কাৰ্যকালতে কিন্তু সেই যি এগ্ৰিমেন্টৰ পৰা প্ৰত্যাহাৰ কৰিছিল ডোনাল্ড ট্ৰাম্পে ইৰান আৰু ডোনাল্ড ট্ৰাম্পৰ যেটো সম্পৰ্ক একেবাৰে বেয়া আজি তাৰিখত আমেৰিকা আৰু ইৰান ঘোৰ শত্ৰু দেশ দুখন আৰু ডোনাল্ড ট্ৰাম্পে সকলো প্ৰকাৰে প্ৰেছাৰাইজ কৰিবলৈ বিচাৰিছে কিন্তু তাতেই আমেৰিকাৰ এই যেটো এটা প্ৰেছাৰাইজ কৰা টেকটিক যত আমেৰিকাই বিচাৰিছে যে আনকি নিউক্লিয়াৰ এগ্ৰিমেন্টৰ আওতালৈ মিসাইল টেকনলজি মিসাইল প্ৰডাকচনৰ বিষয়খিনিও আহক কেতিয়াও ইৰানক আমি নিউক্লিয়াৰ ওয়েপন হাতত থাকিবলৈ নিদিও মিসাইল টেকনলজি বা ড্ৰোন টেকনলজি কথা বতৰাখিনিও আনিব লাগে এই ধৰণৰ এটা ভাবমূৰ্তি আমেৰিকাৰ কিন্তু সেইখিনি কেতিয়াও নহয় মিসাইল কেতিয়াও নাযায় এই এগ্ৰিমেন্ট চুক্তিৰ আওতালৈ বুলি ইৰানে স্পষ্ট কৰি দিছে কিন্তু ইৰানৰ আৰু আমেৰিকাৰ এই মুহূৰ্তত যেটো এটা স্পষ্ট এটা পৰিৱেশ দেখা গৈছে যে যুদ্ধৰ আশংকা সেই যুদ্ধৰ আশংকাৰ মাজতে এই খবৰটো যে এতিয়াই ইৰান এৰিবলৈ এতিয়াই এৰক এতিয়াই ইৰান ত্যাগ কৰক আৰু 5 জানুৱাৰীত যেহেতু ইৰানৰ পৰিস্থিতি খুব জটিল হৈ পৰিছিল আমি দেখিছিলো যে যথেষ্ট এই প্ৰতিবন্ধকতাৰ ফলত যেটো এটা আৰ্থিক মন্দাৱস্থা তেওঁলোকৰ চলি আছে বা তেওঁলোকে যি ধৰণে অৰ্থনীতি তেওঁলোকৰ কুঙা হৈ পৰিছে তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা যিসকল প্ৰতিবাদকাৰী আছিল এই যেটো প্ৰতিবাদে ডাঙৰ ৰূপ লৈছিল গুটে ইৰানখন প্ৰতিবাদকাৰীয়ে ধৰ্মঘট ৰূপায়ণ কৰিছিল বিভিন্ন ধৰণৰ তাত ক্ষতি হৈছে 3000ৰো অধিক লোকৰ মৃত্যু ঘটিছে তাত প্ৰতিবাদকাৰীয়ে অধিকাংশ সেই 5 জানুৱাৰীতে এক সাৰ্কুলাৰ জাৰি কৰিছিল ইন্ডিয়ান এম্বাসিয়ে ইৰানত থকা কৈছিলে যে আমাৰ হৈতে আপোনালোক যোগাযোগত থাকক যিকোনো পৰিস্থিতিৰ হৈতে আপোনালোকে যদি এতিয়ালৈকে আমাক যোগাযোগ কৰা নাই আপোনালোকৰ নম্বৰ যদি আপোনালোকে আমাক দিয়া নাই আপোনালোকে এতিয়াই দিয়ক নম্বৰ আমাৰ হৈতে যোগাযোগত থাকক সেই 5 জানুৱাৰী যিখন সাৰ্কুলাৰ বা যিখন নোটিছ ওলাইছিলে সেই নোটিছখনৰে কন্টিনিউৱেশ্যন কৰি কোৱা হৈছে যে আপোনালোকে ইৰান ত্যাগ কৰক নতুবা পৰিস্থিতি জটিল হ'ব পাৰে আৰু সেইটো ভাবিয়ে নতুন দিল্লীৰ ফালৰ পৰা এই বাক্যটো কোৱা হৈছে এই কথাখিনি আহ্বান কৰা হৈছে এতিয়া তাত থাকিব কোন ইৰানৰ থকা লোকসকল আসলতে তেওঁলোক বেছিভাগেই তেওঁলোকে কোনোবা হয়তো তাত সিটিজেন কোনোবা থাকিলেও বিশেষকৈ তেওঁলোকে চাকৰি সূত্ৰে কৰবাত হয়তো নিয়োজিত হৈ আছে কোনোবাই হয়তো কাম কৰে কোনোবাই হয়তো তাত পঢ়ি আছে গৱেষণা কৰি আছে মুঠৰ ওপৰত ভাৰতৰ পৰা কোৱা হৈছে যে ইৰান যেনেকৈ পাৰে যেনেকৈ যি ধৰণৰ স্থলপথেৰে পাৰে আকাশ মাৰ্গেৰে পাৰে অৰ্থাৎ অৰ্থাৎ কোনোবাই বিমানেৰে পাৰে বা পানীৰে কোনোবাই পাৰে যে নদী পথৰেৰে পাৰে কোনোবাই মুঠৰ ওপৰত যেনেকৈ যিয়ে পাৰে ইৰান এৰক এই ভাৰতে সেই ধৰণৰ কথাই কৈছে খামেনিৰ ৰেজিমক লৈ এতিয়া আনকি ডোনাল্ড ট্ৰাম্পৰ এটা স্পষ্ট কথা যে খামেনিৰ ৰেজিম টপল হ'ব লাগে খামেনিৰ ৰেজিম থৰক বৰক হ'ব লাগে আৰু উফৰাই পেলাবও লাগে এই ধৰণৰ কথা বতৰা খামেনি অৰ্থাৎ আয়াতুল্লাহ আলী খামেনি তেওঁ হৈছে সুপ্ৰিম নেতা গৰাকী তেওঁ স্পষ্টকৈ একেবাৰে হেহুটিয়াকৈ তেওঁ এই যেটো ডোনাল্ড ট্ৰাম্পৰ ভাবুকি তাক লৈ তেওঁ মন্তব্য নকৰিলে কিন্তু এটা কথা স্পষ্ট যে তেওঁ সতৰ্ক হৈ গৈছে আৰু ইতিমধ্যে তেওঁলোকে ইৰানেও ভিতৰে তেওঁলোকে হয়তো প্ৰস্তুতি চলাইছে কিয়নো তেওঁলোকৰ ফালৰ পৰা স্পষ্টকৈ কোৱা হৈছে যে আমি যিকোনো পৰিস্থিতিক আমেৰিকাক এটা শিক্ষা দিবলৈ আমেৰিকাই যদি আক্ৰমণ কৰে আমি কিন্তু সাজু আছো এতিয়া পৰিস্থিতি খুবেই জটিল ইয়াৰ প্ৰভাৱ গোটেই বিশ্বব্যাপী পৰিব
ক'ব পৰা যায় আমেৰিকাই যি ধৰণে হকিয়াই আছে আগন্তুক সময়ছোৱাত যদি এই 10 দিনৰ কথা কোৱাত অৰ্থাৎ 10 দিনত যদি ডিল নহয় বৃহস্পতিবাৰে আকৌ তেওঁলোকে আলোচনা কৰিব আলোচনা কিছু আগবঢ়া এটা নিৰ্দিষ্ট সেট অফ প্ৰিন্সিপালছত দুইটা পক্ষ সন্মতি দিয়া বুলি কৈছে সেয়া ইৰাণেও কৈছে সেয়া আমেৰিকায়ো কিছু গুড এক সাইন দেখুৱা বুলি আনকি ডোনাল্ড ট্ৰাম্পেও কৈছে তেওঁ ইনডিৰেক্টলি লাগি থাকিব বুলিও কৈছে কিন্তু তাৰ মাজতে ডোনাল্ড ট্ৰাম্পৰ যেটো চাপ সৃষ্টি কৰা যেটো টেকটিক সেইখিনি টেকটিক কিন্তু আমেৰিকাই এৰি দিয়া নাই আৰু আমেৰিকাই তেনেকুৱা ধৰণৰ এটা পন্থা এটা লৈছে ইয়াত আসলতে এইবোৰ প্ৰসংগ এইবোৰ সিনাৰিও আহি পৰিছে এতিয়া দেখা যাওক বৃহস্পতিবাৰৰ যি এক বৈঠক সেই বৈঠক জেনিভাত হ'ব বৈঠকত কি ধৰণৰ আলোচনা কৰা হয় কিমান দূৰ আগবাঢ়ে এই বৈঠকত নিউক্লিয়াৰ এগ্ৰিমেন্টৰ দিশে কিন্তু এটা কথা নিশ্চিত যে তাত পৰিস্থিতি কিছু জটিলতাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীয়ে সিদ্ধান্ত লৈছে আৰু তাত যিকোনো ইৰাণত আনকি হেল্পলাইন নম্বৰো বহুকেইটা মুকলি কৰিছে আৰু সেই ধৰণে সকলোকে এম্বেছিৰ সৈতে যোগাযোগত থাকিবলৈ দূতাবাসৰ সৈতে তেওঁলোকৰ নাম ঠিকনা সকলোখিনি আৰু এনেকুৱা ধৰণৰ এটা আশংকাৰ পৰিস্থিতি হলে যোগাযোগৰ মাধ্যম যেহেতু ইণ্ডিয়ান এম্বেছিয়ে হয় যিকোনো কিয়নো বিদেশ এখন তাত সেই ধৰণৰ কিন্তু কমিউনিকেশ্যন কৰি ৰাখিবলৈ আহ্বান কৰা হৈছে দিল্লীৰ স্পষ্ট কথা পৰিস্থিতি বেয়া তাত থাকিব নালাগে উভতি আহক যিয়ে যেনেকৈ পাৰে ঘূৰি আহক উভতি আহক